মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই আজি তোমালোকৰ সৈতে পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া এই পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সংখ্যা আৰু প্ৰক্ৰিয়া পাঠটিৰ ওপৰত যুগুত কৰা এইটো মোৰ দ্বিতীয় ভিডিঅ'। ইতিমধ্যে তোমালোকে চাগে মোৰ প্ৰথম ভিডিঅ'টি চাইছা আৰু যিসকলে সেই ভিডিঅ'টি চোৱা নাই তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ভিডিঅ'টি চাই ল'বা। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে প্ৰথম ভিডিঅ'টোৰ সহায়ত সংখ্যাসমূহৰ ব্যৱহাৰৰ বিষয়ে শিকি আহিলা। আজি আমি এই ভিডিঅ'টো কেইটামান তথ্যৰ সহায়েৰে আৰম্ভ কৰোঁ আহা। এই তথ্যসমূহ দিয়া আছে এনেকুৱা ধৰণৰ যে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি 352 বৰ্গ কিলোমিটাৰ। আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল। গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কিলোমিটাৰ। 2018 চনৰ পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা 2413টা। হিমালয়ৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ। তোমালোকে ভালদৰে লক্ষ্য কৰাচোন, এই তথ্যসমূহত সংখ্যাৰ ব্যৱহাৰ কি ধৰণে কৰা হৈছে। ইয়াতে বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি উলিয়াওঁতে কালিত আমি কি কৰিছোঁ 352 বৰ্গ কিলোমিটাৰ বুলি কৈছোঁ। এই 352টো এটা সংখ্যা। ঠিক তেনেদৰে হিমালয়ৰ উচ্চতম শৃংগ এভাৰেষ্টৰ কথা কৈছে আৰু এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ বুলি কৈছে। এই 8848 মিটাৰ এটা সংখ্যা নহয়নে? তোমালোকে এই তথ্যসমূহত সংখ্যাৰ ব্যৱহাৰৰ কথাটো জনাৰ উপৰিও তোমালোকে এই তথ্যসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা, কিয়নো এই তথ্যসমূহ হৈছে সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা। গতিকে তোমালোকৰ সাধাৰণ জ্ঞান মানে জেনেৰেল নলেজৰ কাৰণেও এই তথ্যসমূহ অতি প্ৰয়োজনীয়। এতিয়া তোমালোকক কৈছে যে এই যে আমি সংখ্যাবিলাক ব্যৱহাৰ কৰিলোঁ তথ্যসমূহত, এই সংখ্যাবিলাক আমি আখৰেৰে লিখিব লাগে। আমি জানো যে আমি সংখ্যাবিলাক অংকৰে লিখিব পাৰোঁ আৰু আখৰেৰে লিখিব পাৰোঁ। ইয়াতে সংখ্যাবিলাক তোমাক অংকৰে লিখা আছে, এতিয়া আমি আখৰেৰে লিখি দেখিব লাগে। আগৰ শ্ৰেণীসমূহত তোমালোকে সংখ্যাবিলাক আখৰেৰে লিখা নিশ্চয় পাই আহিছা। গতিকে আমি এই বিষয়ে বিশেষ বহলাই নকওঁ। গতিকে তোমালোকক কিদৰে আখৰে লিখিব লাগে পাই আহিছা, যিহেতু মই ইয়াতে আখৰে লিখি দেখুৱাইছোঁ। তোমালোকে বিভিন্ন ধৰণৰ সংখ্যাবিলাক আখৰে লিখিবৰ বাবে চেষ্টা কৰি থাকিবা। তোমালোকক কিতাপত উদাহৰণ হিচাপে মাজুলীৰ কালি 352 কিলোমিটাৰ যে ব্যৱহাৰ কৰিছিলোঁ সংখ্যাটো 352 সেয়া দিয়া আছে। ঠিক তেনেদৰে আহোমৰ ৰাজত্বকাল আছিল 600 বছৰ, 600 আখৰে লিখা হৈছে। তাৰপিছত আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। সেয়া 1556 আৰু 1605 এই দুটা আমি খ্ৰীষ্টাব্দ বা চন হিচাপে তেনেকৈ কৈছোঁ। আৰু আমি ইয়াক কি বুলি ক'ব পাৰোঁ 1556 আৰু 1605 বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে আছে 1930 যিটো আমাৰ গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব আছিলে। আকৌ 2018 এইটো আছিলে তোমাৰ গড়ৰ লোকপিয়ল কৰা চনটো। আকৌ 2413 এইটো হৈছে তোমাৰ গড়ৰ সংখ্যাটো। আকৌ দিয়া আছে 8848। এই 8848 হৈছে তোমাৰ হিমালয়ৰ উচ্চতম শৃংগ এভাৰেষ্টৰ উচ্চতা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি স্থানীয় মান সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আহা। এই স্থানীয় মান সম্পৰ্কে তোমালোকে 4ৰ্থ শ্ৰেণীত কিছু কথা শিকি আহিছিলা, তোমালোকৰ মনত আছে চাগে। আৰু আমি ইতিমধ্যে পাই আহিছোঁ যে আমি যেতিয়া সংখ্যা এটা লিখোঁ, সংখ্যাটো লিখোঁতে আমি অংকৰ সহায়ত লিখোঁ। অৰ্থাৎ আমি 2টা অংক বিশিষ্ট সংখ্যাই হওক বা 3টা অংক বিশিষ্ট সংখ্যাই হওক, আমি অংকবিলাক বিভিন্ন স্থানত বহুৱাই পেলাই সংখ্যাটো লিখোঁ। এটা কথা ভালদৰে মন কৰিবা, যদিহে অংকবিলাকৰ স্থানটো সলনি হৈ যায় তেতিয়াহ'লে সংখ্যাটোও কিন্তু সলনি হৈ যাব। অৰ্থাৎ অংকবিলাকৰ স্থানৰ পৰিৱৰ্তনৰ লগে লগে সংখ্যাটোৱে ইয়াৰ নিজৰ মানটো পৰিৱৰ্তন কৰে। গতিকে আমি এই অংকসমূহৰ স্থান শুদ্ধভাৱে লিখিব পাৰিলেহে এটা সংখ্যা শুদ্ধভাৱে লিখিব পাৰিম। আৰু আজি এই স্থানীয় মান সম্পৰ্কে কৰা আলোচনাটোত অংকসমূহৰ স্থাননো কিদৰে শুদ্ধভাৱে লিখিব পৰা যায় সেই বিষয়ে তোমালোকে ভালদৰে জানিব পাৰিবা।
আৰু এই স্থানীয় মানৰ ধাৰণাটো আমি এটা উদাহৰণৰ সহায়ত আৰম্ভ কৰোঁ আহা। ধৰা হ'ল এটা শ্ৰেণীকোঠাত এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক এটা সংখ্যা লিখিব দিলে। ক'লে যে তোমালোকে 503 সংখ্যাটো লিখাচোন। তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কিছু সংখ্যকে লিখিলে সংখ্যাটো এনেদৰে, আৰু কিছু সংখ্যকে সংখ্যাটো লিখিলে এনেদৰে। এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ওপৰৰ সংখ্যাটো লিখিছে তেওঁলোকৰ ধাৰণা অনুসৰি 503 লিখিব দিছে যিহেতু, গতিকে 500 আগতে লিখি লৈছে আৰু পিছত 3টো লিখিছে। আৰু প্ৰকৃত স্থানীয় মান অনুসৰি শুদ্ধ উত্তৰটো হ'ব লাগিছিলে এইটো 503। এইসকল ছাত্ৰ ছাত্ৰীৰ স্থানীয় মানৰ ধাৰণাটো শুদ্ধ নোহোৱাৰ বাবে 503 সংখ্যাটো এনেদৰে লিখিলে। এতিয়া আহাচোন আমি এই স্থানীয় মানটোনো কি আৰু কিদৰে আমি শুদ্ধকৈ বস্তুটো লিখিব পাৰোঁ। আমি যেতিয়া সংখ্যা এটাত অংকসমূহৰ স্থানৰ কথা বিবেচনা কৰোঁ তেতিয়াহ'লে আমি অংকসমূহক একক, দশক, শতক, হাজাৰ এই ধৰণৰ স্থানত বহুৱাওঁ। আৰু একেবাৰে সোঁফালে থকা স্থানটো হৈছে একক, আৰু তাৰ পিছৰ স্থানটো হৈছে দশক, তাৰ পিছৰ স্থানটো হৈছে শতক, তাৰপিছত হাজাৰ। এনেকৈ আমি কি কৰোঁ অংকবিলাকৰ স্থানটো বহুৱাই যাওঁ। এতিয়া যদি আমি উদাহৰণটোত যিটো সংখ্যা লৈছিলোঁ 503 বুলি কওঁতে আমি 500 বুলি কৈছোঁ, অৰ্থাৎ 5টো ক'ত হ'ব লাগিব শতকৰ ঘৰত হ'ব লাগিব। এতিয়া যদি আমি 5টো শতকৰ ঘৰত বহুৱাই দিওঁ কি হ'ব, 5টো আমি শতকৰ ঘৰত বহুৱাই চালোঁ। এতিয়া তুমি চোৱা ভালদৰে যে এককৰ ঘৰত এতিয়া কি আহিব তোমাৰ 3 বুলি কৈছে, 3 হ'লে 3 বহুৱালোঁ। দশকৰ ঘৰত কিন্তু কোনো ধৰণৰ সংখ্যা নাই, সেইকাৰণে আমি দশকৰ ঘৰত 0 বহুৱাই দিলোঁ। এইটো তোমাৰ 503 হৈ গ'ল। এতিয়া তোমালোকে মন কৰিবা যে একক যিটো মান বা যিটো অংকৰ মান হ'ব, এককৰ স্থানীয় মানটো হৈছে তোমাৰ 1 অৰ্থাৎ 1, দশকৰ স্থানীয় মানটো 10, শতকৰ স্থানীয় মানটো 100, হাজাৰৰ স্থানীয় মানটো 1000। এতিয়া 500 বুলি কোৱাৰ লগে লগে এইটো 5টো কি হ'ব শতকৰ ঘৰত বহি গ'ল। ঠিক তেনেদৰে যদি যিটো ভুল উত্তৰ লিখিছিলে সেইটো কথা যদি আমি চাওঁ, সেইটো হৈছিলে সংখ্যাটো এনেকুৱা যে 5003 লিখিছিলে, নহয় জানো? এই 5003 লিখোঁতে তুমি চোৱা যে 5ৰ স্থানটো ক'ত হৈ গৈছে, হাজাৰত হৈ গৈছে। আমাক কিহত ল'ব লাগিছিলে, শতকত ল'ব লাগিছিলে। 500 বুলি কৈছে, 5000 বুলিতো আমাক কোৱা নাই। গতিকে আমি 5000 বুলি ক'লেহে আমি কি কৰিম, তলৰটো লিখিম, ওপৰটো আমি নিলিখোঁ। ঠিক আছে, তেতিয়াহ'লে এতিয়া আমি আকৌ দুটা বেলেগ উদাহৰণ লৈ চাওঁ আহাচোন। ধৰা হ'ল আমি এটা সংখ্যা ল'লোঁ 5426। এই সংখ্যাটোৰ ক্ষেত্ৰত আমি কি কৰিম যে ইয়াতে তোমাক কৈছে যে ইহঁতৰ অংকসমূহ নিজৰ নিজৰ স্থানত বহুৱাব লাগে, অৰ্থাৎ কোনটো হাজাৰৰ স্থানত বহিব, কোনটো শতকৰ স্থানত বহিব, কোনটো দশকৰ স্থানত বহিব। সেই কথাটো যদি আমি চাবলৈ যাওঁ তুমি চাবাচোন বাৰু, সংখ্যাটো আছিলে তোমাৰ 5426, 5000 বুলি কৈছে, মন কৰিবা 5000 বুলি ক'লে 5টো হাজাৰৰ ঘৰত বহুৱালোঁ। 4 বুলি কৈছে, 4টো কি বুলি কৈছে 400, গতিকে 4টো শতকৰ ঘৰত বহুৱালোঁ। ঠিক তেনেদৰে দশকৰ ঘৰত কি বহিব, 2 বহিব, আৰু এককৰ ঘৰত 6টো বহিব। এতিয়া তুমি চোৱাচোন ইয়াতে এই যে এককৰ মানটো কিমান 1 বুলি কৈছোঁ, দশকৰ মানটো 10 বুলি কৈছোঁ, শতকৰ মানটো 100 বুলি কৈছোঁ, হাজাৰৰ মানটো 1000 বুলি কৈছোঁ। এই মানকেইটা এই সংখ্যাটোৰ ক্ষেত্ৰত কিদৰে প্ৰযোজ্য হৈছে সেই কথাটো যদি তুমি চাবলৈ যোৱা তেতিয়াহ'লে দেখিবা যে 1000 5ৰ লগত যদি আমি 1000 পূৰণ কৰি দিওঁ কি হ'ব, 5000 হৈ যাব, নহয় জানো? তেতিয়াহ'লে 5000 পালোঁ সংখ্যাটোৰ 5000টো। আকৌ যদি শতকৰ লগত ঘৰটোত যদি তুমি 4ৰ লগত 100 পূৰণ কৰি দিয়া, 4 পূৰণ 100 কিমান হ'ব, 400, নহয় জানো? ঠিক তেনেদৰে তুমি দশকৰ ঘৰটোত 2ৰ লগত যদি 10 পূৰণ কৰি দিয়া কিমান পাবা, 20 পাবা, নহয় জানো? আকৌ 6ৰ ঘৰটোত যিটো আছে এককৰ ঘৰত 6 আছে, তাৰ লগত যদি 1 পূৰণ কৰি দিয়া 6 × 1 = 6 হ'ব। 20 আৰু 6 দুটা যদি আমি প্লাছ কৰি দিওঁ কিমান হ'ব, 26। তেতিয়াহ'লে গোটেই সংখ্যাটো হৈ যাব 5426। এই বস্তুটোৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, সংখ্যাবিলাকৰ বিস্তৃত ৰূপটো কৰিব পাৰোঁ।
এই বিষয়ে অলপ পিছতে তোমালোকৰ লগত ভালদৰে আলোচনা কৰিম তোমালোকক খালি আভাসটো দিছোঁ এই ধাৰণাটো আমি মণিশলা এডালৰ সহায়ত ল'ব পাৰোঁ এই মণিশলা এডালৰ সহায়ত ল'ব আহচোন বাৰু ধাৰণাটো যে আমি কি কৰিলোঁ এই শলাডাল হৈছে তোমাৰ এককৰ শলা বুলি ধৰি লোৱা এই শলাডালক তুমি দহকৰ শলা বুলি ধৰি লোৱা এই শলাডালক তুমি শতকৰ শলা বুলি ধৰি লোৱা আৰু এইডালক তুমি হাজাৰৰ শলা বুলি ধৰি লোৱা এতিয়া তোমাক কি কৈছে প্ৰথমতে যে 5000 বুলি কৈছে নহয় জানো 5000 বুলি কওঁতে হাজাৰৰ ঘৰত কেইটা থাকিব লাগিব 5টা মণি থাকিব লাগিব তুমি এটা 5টা মণি দি দিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা মণি দি দিলে তোমাৰ কি হৈ যাব হাজাৰৰ শলাটো কমপ্লিট হৈ যাব ঠিক তেনেদৰে শতকৰ ঘৰত তুমি কি কৰিবা কেইটা দিব লাগিব কিমান আছিল 5400 আছিল নহয় জানো 5426 নাছিল জানো সংখ্যাটো 5426 হলে 1005 গতিকে শতকত কিমান হ'ব শতকত 4 হ'ব 1 2 3 4 চাৰিটা মণি দি দিবা শতকত তেতিয়া দহকত কি আছে 2 1 2 আৰু এককত কিমান হ'ব 6 1 2 3 4 5 6 এনেকৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব এইটো 5426 টো আমি মণিশলাৰ সহায়ত এনেদৰে দেখুৱাব পাৰোঁ আহাচোন তোমালোকৰ কিতাপত কেইটামান মণিশলাৰ সহায়ত উদাহৰণ দিয়া আছে আৰু কেইটামান অংক কৰিব দিয়া আছে সেই অংককেইটা এবাৰ চাই লওঁ আমি এতিয়া এই প্ৰশ্নকেইটা যদি চাওঁ এই প্ৰশ্নকেইটাত তোমালোকক কি কৰিব দিছে এই প্ৰশ্নকেইটা স্থানীয় মানত ভাঙিব দিছে আৰু মণিশলাত ভৰাব দিছে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম প্ৰশ্নটো দিয়া আছে 205 এতিয়া এই 205ক যদি আমি স্থানীয় মানত ভাঙো তেতিয়াহ'লে 2টো কিহত আছে শতকৰ ঘৰত থকা বুলি হ'ব 200 বুলি যেহেতু কৈছে গতিকে 200 হ'লে 2 শতক আৰু 0 দহক আৰু 5 একক হ'ব মাজে মাজে আমি যোগ চিন দিছোঁ আৰু মণিশলাত ভৰোৱালে আমি কেনেকৈ ভৰাম যে শতকৰ এই ঘৰটো যে দেখুৱাইছে তোমাক এইটো শতকৰ ঘৰত কিমান হ'ব 2 বুলি কোৱাৰ লগে লগে আমি ইয়াতে দুটা মণি দি দিম ঠিক তেনেদৰে তোমাক দিয়া আছে 0 দহক গতিকে দহকৰ ঘৰ এইটো হ'ল দহকৰ ঘৰত দ লিখা দেখিবলৈ পাইছা দহকৰ ঘৰত কি হ'ব তোমাৰ কোনো ধৰণৰ সংখ্যা নবহে যিহেতু ইয়াত 0 আছে আৰু এককৰ ঘৰত কি আছে 5 গতিকে ইয়াতে আমি কি কৰিম 5টা মণি দিম এটা দুটা তিনিটা চাৰিটা 5টা মণি দিম এনেকৈ আমাৰ কি হ'ব তোমাৰ মণিশলাটো ভৰোৱা হৈ যাব ঠিক তেনেদৰে যদি বি নম্বৰটো চাবলৈ যোৱা বি নম্বৰটো তোমাক কি আছে 911 দিয়া বি নম্বৰটো যদি তুমি চাবলৈ যোৱা বি নম্বৰটো তোমাক দিয়া আছে 911 হোৱাৰ লগে লগে 900 বুলি কৈছে গতিকে 9টো শতকৰ ঘৰত হ'ব আকৌ 1টো হ'ব দহকৰ ঘৰত আৰু এটা 1 আছে সেইটো হ'ব এককৰ ঘৰত অৰ্থাৎ তোমাৰ শতকৰ ঘৰত কেইটা মণি সোমাব মণিশলাডালত শতকৰ ঘৰত তোমাৰ 9টা মণি সোমাব 1 2 3 4 5 6 7 8 9টা মণি সোমাব ঠিক তেনেদৰে তোমাৰ দহকৰ ঘৰত এটা মণি সোমাব আৰু এককৰ ঘৰত এটা মণি সোমাব এইদৰে আমি বি নম্বৰটো কৰিব পাৰিম ঠিক তেনেদৰে এবাৰ যদি তুমি চোৱা আকৌ চি নম্বৰটোত কিন্তু তোমালোকক কি দিয়া আছে শতকত দিয়া নাই এবাৰ হাজাৰলৈকে গৈছে অৰ্থাৎ আমি হাজাৰৰ ঘৰলৈকে আমি হিচাপ কৰিব লাগিব আৰু ইয়াতে 1234 সংখ্যাটো একটো হাজাৰত হ'ব হাজাৰত এটা মণি হ'ব শতকত দুটা মণি হ'ব ঠিক তেনেদৰে দহকত কি হ'ব তিনিটা মণি হ'ব আৰু এককত চাৰিটা মণি হ'ব এনেকৈ আমি এইটো মণিশলাত ভৰোৱা অংকটো এইটো আমি এনেদৰে কৰিব পাৰিম এবাৰ যদি ডি নম্বৰটো তুমি চোৱা ডি নম্বৰটো তোমাৰ হ'ব 2061 অৰ্থাৎ শতকৰ ঘৰত তোমাৰ কি আছে 0 আছে গতিকে তুমি ইয়াতে কি কৰিব লাগিব 2061টো লিখিলা একক দহক শতক হাজাৰ হিচাপে যদি হিচাপ কৰি আহা তেতিয়াহ'লে তুমি কি পাবা 2টো হাজাৰৰ ঘৰত পাবা আৰু শতকৰ ঘৰত 0 পাবা আৰু দহকৰ ঘৰত 6 পাবা আৰু এককৰ ঘৰত 1 পাবা ইয়াতে তুমি যদি মণিশলাত ভৰোৱাব যোৱা হাজাৰৰ ঘৰত তুমি কি বহাব লাগিব দুটা মণি দিব লাগিব শতকৰ ঘৰত তুমি এটাও মণি দিব নোৱাৰা দহকৰ ঘৰত কি হ'ব 6টা মণি হ'ব এনেকৈ যদি তুমি যোৱা 6টা মণি দিব লাগিব তাৰ পিছত যদি তুমি চাবলৈ যোৱা এককৰ ঘৰত তুমি এটা মণি দিব লাগিব ই নম্বৰটো চোৱাচোন ই নম্বৰটো তোমালোকক দিয়া আছে 7009 এই সংখ্যাটো 7009 বুলি কওঁতে তোমাৰ
হাজাৰৰ ঘৰত 7 আছে আৰু এককৰ ঘৰত 9 আছে আৰু মাজত শতক আৰু দশকৰ ঘৰ কিন্তু 0 আৰু 0 হৈ আছে কিন্তু সংখ্যাটো যেহেতু তোমাক 7009 বুলি কৈছে গতিকে তুমি হাজাৰৰ ঘৰত 7 বহুৱাবই লাগিব আৰু হিসাব কৰি আহোতেও তোমাৰ কি হ'ব লাগিব হাজাৰৰ ঘৰত 7 থাকিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব মাজৰ শতক আৰু দশকৰ ঘৰ দুটা 0ৰে ভৰাই দিব লাগিব এইভাবে আমি এটো কি লিখিম 7000 যোগ 0 শতক যোগ 0 দশক যোগ 9 একক আৰু ইয়াক যদি আমি মুনি হলাত ভৰাবলৈ যাওঁ তেতিয়া হলে হ'ব হাজাৰৰ ঘৰত 7টা আমি কি ভৰাম মুনি ভৰাম 3 4 5 6 7টা ভৰালো ঠিক তেনেদৰে শতকৰ ঘৰত আমি ভৰাব নোৱাৰো 0 দশকৰ ঘৰটো ভৰাব নোৱাৰো 0 আৰু এককৰ ঘৰত আমি কি ভৰাম 9টা মুনি ভৰাম 2 3 4 5 6 7 8 9 এনেকৈ আমি 9টা মুনি ভৰাই দিম আৰু লাষ্টত তোমালোকক দিয়া আছে 9999 আৰু ইয়াতে তুমি দেখিবলৈ পাবা যে তোমাৰ হাজাৰৰ ঘৰতো 9 শতকৰ ঘৰতো 9 আৰু দশকৰ ঘৰতো 9 আৰু এককৰ ঘৰতো 9 এটা তুমি কি কৰিব লাগিব হাজাৰতো 9টা মুনি দিব লাগিব শতকতো 9টা মুনি আৰু দশকতো 9টা মুনি লগে লগে এককৰ ঘৰতো তুমি 9টা মুনি ভৰাব লাগিব তোমালোকে কৰি চাবা নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন এই প্ৰশ্নটোত তোমালোকক কি কৰা আছে মনি হলাডালত মনিসমূহ ভৰোৱা দিয়া আছে আৰু এই মনিসমূহ চাই ফেলে তুমি কি কৰিব লাগিব সংখ্যা কেইটা লিখিব লাগিব এ নম্বৰটো তোমালোকক কৰি দিয়া আছে এ নম্বৰটো তোমালোকক হাজাৰৰ ঘৰত এটাও মনি দিয়া নাই এই কাৰণে ইয়াতে হাজাৰৰ ঘৰত সংখ্যা কিমান হৈছে অংকটো কিমান হৈছে হাজাৰৰ ঘৰৰ অংকটো 0 হৈছে ঠিক তেনেদৰে শতকৰ ঘৰত 4টা মুনি আছে কাৰণে শতকৰ ঘৰৰ অংকটো 4 ঠিক তেনেদৰে দশকৰ ঘৰত এটা আছে কাৰণে অংকটো 1 আৰু এককৰ ঘৰত ইয়াতে তোমাৰ দুটা মুনি আছে কাৰণে এককৰ ঘৰৰ অংকটো 2 দিছে এনেকৈ যদি তুমি চাবলৈ যোৱা হাজাৰত 0 আছে গতিকে আমাৰ সংখ্যাৰ বাওঁফালে যদি 0 থাকে 0টো আমি ইমান এটা গুৰুত্ব নিদিও গতিকে আমি এই সংখ্যাটো কি হ'ব হাজাৰত যেহেতু 0 বা 0 গতিকে সংখ্যাটো হ'ব যে 412 আৰু এই 412 সংখ্যাটোক তোমাক তলত আখৰে লিখি দিছে আৰু ঠিক এক্সেক্টলি এনেকুৱাকৈ আমাক বাকি বি সি ডি এনেকৈ কৰিব দিছে আমি কৰি চাওঁ আহাচোন বাৰু আমাৰ বি নম্বৰটো দিয়া আছে তোমাক যে হাজাৰৰ ঘৰত কেইটা মুনি দিছে ইয়াতে এটা হাজাৰৰ ঘৰত এটা মুনি দিছে শতকৰ ঘৰত দুটা মুনি দিছে দশকৰ ঘৰত কেইটা মুনি দিছে 4টা মুনি দিছে আৰু এককৰ ঘৰত দুটা মুনি দিছে সেই হিচাপে আমি বহুৱালো হাজাৰৰ ঘৰত এটা মুনি আছিল গতিকে হাজাৰৰ অংকটো আমি হাজাৰৰ ঘৰৰ অংকটো 1 লিখিলো ঠিক তেনে শতকৰ ঘৰত তোমাৰ দুটা মুনি আছে সেইকাৰণে আমি শতকৰ কি বহালো 2 বহালো ঠিক তেনেদৰে তোমাৰ দশকত দিয়া আছে 4 গতিকে আমি ইয়াতে কি বহালো 4 বহালো আৰু নেক্সট এককৰ ঘৰত তোমাৰ দুটা মুনি দিয়া আছে কাৰণে আমি ইয়াতে 2 অংকটো বহালো এতিয়া যদি আমি চাওঁ সংখ্যাটো কি হ'ব যায় যে 1242 ঠিক তেনেদৰে সি নম্বৰটো চাবা হাজাৰৰ ঘৰত তোমাৰ কেইটা মুনি আছে হাজাৰৰ ঘৰত তোমাৰ 5টা মুনি আছে সেইকাৰণে আমি ইয়াতে 5 বহুৱাইছো তাৰ পিছত শতকৰ ঘৰত তোমাৰ 4টা মুনি আছে ইয়াতো আমি কি বহুৱাইছো 4 অংকটো বহুৱাইছো ঠিক তেনেদৰে দশকৰ ঘৰত তোমাৰ দুটা মুনি আছে সেইকাৰণে আমি দশকৰ ঘৰত অংকটো 2 বহুৱাইছো কিন্তু এককৰ ঘৰত এটাও মুনি নাই সেইকাৰণে আমি কি বহুৱাইছো ইয়াতে 0 বহুৱাইছো তেতিয়া হলে সংখ্যাটো কি হ'ব যায় 5420 আৰু ডি নম্বৰটো চোৱাচোন ডি নম্বৰটো দিয়া আছে তোমাৰ হাজাৰৰ ঘৰত এটা মুনি গতিকে আমি হাজাৰৰ যেটো ঘৰ হ'ব তাতে আমি 1 অংকটো বহুৱাইছো তাৰ পিছত তোমাৰ দিয়া আছে শতকৰ ঘৰত এটাও মুনি দিয়া নাই সেইকাৰণে আমি ইয়াতে শতকত কি বহুৱাইছো 0 বহুৱাইছো আৰু ইয়াতে আমাৰ 3টা দিয়া আছে কাৰণে আমি ইয়াতে 3 বহুৱাইছো আৰু এককৰ সংখ্যাটো যদি তুমি চোৱা যায় তেতিয়াহলে কি পাবা 6টা মুনি আছে সেইকাৰণে আমি ইয়াতে কি বহুৱাইছো 6 বহুৱাইছো এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহলে সংখ্যাটো কি হ'ব যায় তোমাৰ সংখ্যাটো হ'ব যায় 1036 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে 4টা অংক বিশিষ্ট সংখ্যাবোৰ কিদৰে লিখা হয় অৰ্থাৎ একক দশক শতক আৰু হাজাৰ এই 4টা স্থানত অংকসমূহ কিদৰে বহুৱাই সংখ্যা এটা লিখা হয় সেই বিষয়ে বুজি পালা এতিয়া আমি যদি সংখ্যা এটা 5টা অংক বিশিষ্ট হয়
তেতিয়াহ'লে আমাৰ নেক্সট ঘৰটো মানে হাজাৰৰ পিছৰ স্থানটো কি হ'ব সেই বিষয়ে আমি জানো আহা আমি জানো যে হাজাৰৰ পিছৰ স্থানটো আমি একক দশক শতক হাজাৰ হিচাপে হিচাপ কৰি আহিলে হাজাৰ পিছৰ স্থানটো আমি অযুত পাওঁ আৰু যেটো অযুতৰ স্থান পাম সেই অযুতৰ স্থানত অযুতৰ মান হৈছে 10000 অৰ্থাৎ আমি 1000 হলে হাজাৰ বুলি কম ঠিক তেনেদৰে 10000 মান হলে আমি অযুত বুলি কম অৰ্থাৎ অযুতটো হৈছে হাজাৰৰে এটা স্থান এতিয়া আমি কোনবিলাক সংখ্যা হাজাৰ লিখে আমি যেতিয়া পাঁচটা অংক বিশিষ্ট সংখ্যা লিখিবলগীয়া হয় ধৰা হল এটা সংখ্যা 4 3 2 6 1 এই সংখ্যাটো তুমি চোৱা কেইটা অংক আছে এই সংখ্যাটোত তোমাৰ পাঁচটা অংক আছে এতিয়া আমি কি কৰিলো এককৰ স্থানত আমি ইফালৰ পৰা আমি সোফালৰ পৰা হিচাপ কৰিলে এককৰ স্থানত আমি 1 বহুৱালো ঠিক তেনেদৰে দশকৰ স্থানত 6 বহুৱালো শতকৰ স্থানত 2 বহুৱালো আৰু ইয়াতে 3টো বহুৱালো হাজাৰৰ স্থানত আৰু এই 4টো যে বাকি ৰব এই 4টো আমি ক'ত বহুৱাম এই 4টো বহুৱাম আমি এই অযুতৰ স্থানত এই যে আমি অযুতটোক হাজাৰ বুলিয়ে কৈছিলো এই হাজাৰ বুলি কোৱাৰ কাৰণে এইটো আমি এই দুটা হাজাৰৰ ঘৰক লগাই এই দুটা হাজাৰৰ ঘৰক লগাই আমি এই সংখ্যাটোক দুটা সংখ্যাক আমি একেলগে 43000 বুলি কম আৰু বাকিখিনি আগৰ নিচিনাই 261 হ'ব গতিকে এইটো হ'ব তোমাৰ 43261 তোমালোকে যদি সংখ্যাবিলাক লিখি গৈ থাকিবা এটা সময়ত তোমালোকে 9999 এই সংখ্যাটো পাবা আৰু 9999 সংখ্যাটো যেতিয়া পাবা তাৰ পিছত তোমালোকে কি লিখিব লাগিব 10000 লিখিব লাগিব মানে 10000 সংখ্যাটো তোমালোকে লিখিব লাগিব এতিয়া চোৱা এই 9999 সংখ্যাটো হৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু এই সংখ্যাটোৰ পিছত তুমি কি পাবা পাঁচটা অংক বিশিষ্ট সংখ্যা পাবা অৰ্থাৎ 10000ৰ পিছত তুমি যিবিলাক সংখ্যা পাবা সেই সংখ্যাবিলাক তুমি লিখিবলৈ যাওঁতে তুমি কি পাবা অযুতৰ ঘৰ লিখিব লাগিব সেইবাবে অযুতৰ আটাইতকৈ স্মল আটাইতকৈ সৰু মানটোৱে হৈছে 10000 সেইকাৰণে আমি 10000 হিচাপে লৈছো উদাহৰণস্বৰূপে আমি আৰু এটা সংখ্যা লৈ চাওঁ আহা ধৰা হল আমি ললো 20300 এটো এটা পাঁচটা অংক বিশিষ্ট সংখ্যা নহয় জানো এটা আমাৰ এককত কি আছে এককত আছে 0 ঠিক তেনেদৰে দশকতো আমাৰ কি আছে 0 আৰু শতকত আছে তোমাৰ 3 তাৰ পিছত হাজাৰত আছে 0 আৰু অযুতত তোমাৰ 2 এতিয়া যদি এই সংখ্যাটো তুমি চাবলৈ যোৱা তেতিয়া হলে ইয়াতে চাবা যে ইয়াতে হাজাৰৰ ঘৰত শূন্য আছে অযুতৰ ঘৰত 2 আছে যদিও হাজাৰৰ ঘৰত শূন্য আছে এই দুটা ঘৰ লগ লাগি অযুত আৰু হাজাৰ এই দুটা কিন্তু হাজাৰৰে ঘৰ আৰু এই দুটা লগ লাগি কাৰণে হৈছে কাৰণে আমি এটো কি বুলি কম 20000 বুলি কম আৰু এটো 300 হ'ব অৰ্থাৎ এই সংখ্যাটো হৈছে তোমাৰ 20300 গতিকে তোমালোকে এটা নিশ্চয় বুজি পালা যে যিদৰে একক মানে হৈছে 1 দশক মানে 10 শতক মানে 100 হাজাৰ মানে 1000 আৰু অযুত মানে হৈছে 10000 গতিকে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে এক অযুত মানে হৈছে 10000 এবাৰ আমি সংখ্যাসমূহৰ বিস্তৃত ৰূপ মানে কি তাক জানো আহা ধৰা হল আমি এটা সংখ্যা ললো 211 এই সংখ্যাটো আমি ললো এতিয়া এই সংখ্যাটোক আমি কি কৰিব লাগে বিস্তৃত ৰূপত প্ৰকাশ কৰিব লাগে এতিয়া তুমি তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে সংখ্যাটোত থকা অংকসমূহৰ স্থানটো নিৰূপণ কৰি চোৱা তোমালোকে চাই যোৱা তুমি সোফালৰ পৰা হিচাপ কৰি আহা যে এই একটো কি হৈছে এককত আছে হয়নে এইটো এক আছে তোমাৰ দশকৰ ঘৰত আৰু এই দুইটো আছে তোমাৰ শতকৰ ঘৰত অৰ্থাৎ এইটো হৈছে তোমাৰ 211 অৰ্থাৎ তুমি যদি চাবলৈ যোৱা যে 2 লগত কি হৈ আছে 2 পূৰণ 100 হৈ আছে নহয় জানো আকৌ 1 পূৰণ 10 হৈ আছে আকৌ লাষ্টত তোমাৰ 1 পূৰণ 1 হৈ আছে এই গোটেইখিনি যদি তুমি চাবলৈ যোৱা 2 পূৰণ 100 200 হ'ব মানে নহয় জানো এটো তোমাৰ কি হ'ব 200 হ'ব যোগ 1 10 গুণ কিমান 1 10 গুণ 10 যোগ 1 1 গুণ 1 হ'ব নহয় জানো
1 1 গুণ 1 হ'ব অৰ্থাৎ তোমাৰ এই যে লিখিলোঁ এই ৰূপটো হৈছে তোমাৰ বিস্তৃত ৰূপ আৰু এই বিস্তৃত ৰূপত আমি কি কৰিব লাগিব সংখ্যাবিলাক আমি কিছুমান কৰিব লাগিব একেদৰে আমি 5টা অংক বিশিষ্ট সংখ্যা এটাৰ বিস্তৃত ৰূপ কিদৰে কৰা হয় চাওঁ আহা ধৰক আমি এটা সংখ্যা ললোঁ 4 2 5 3 9 এই সংখ্যাটো আমি ললোঁ ইয়াত আমি বিস্তৃত ইয়াতে আমি 5টা অংক আছে আমি যদি স্থানবিলাক হিচাপ কৰি আহোঁ একক দশক শতক হাজাৰ অযুত 4টো অযুতৰ ঘৰত আছে গতিকে আমি 4টো লিখিলোঁ আৰু অযুতৰ ঘৰত হোৱাৰ লগে লগে তোমাৰ কি হ'ব কেইটা শূন্য আহিব আমি জানো যে 10,000 কেইটা শূন্য 4টা শূন্য নহয় জানো 4টা শূন্য হ'লে আমি এটা 4টা শূন্য বহাই দিব পাৰোঁ তদুপৰি তোমালোকক এনেকুৱা ধৰণৰ অংক কৰাৰ সুবিধাৰ্থে আৰু এটা কথা কৈ দিছোঁ যে তুমি 4টো লিখিলা নহয় 4টো লিখি উঠি 4টোৰ পিছফালে কেইটা সংখ্যা বাকী থাকিল 1 2 3টা 4টা সংখ্যা বাকী থাকিল নহয় তুমি 4টা শূন্য বহুৱাই দিয়া হল 4টা শূন্য বহুৱাই দিলা তুমি প্লাস চিনটো দি দিয়া তুমি এবাৰ কি আছে সংখ্যাটো 2 আছে 2ৰ পিছত কেইটা সংখ্যা বাকী থাকিল কেইটা অংক বাকী থাকিল চোৱা 1 2 3টা অৰ্থাৎ 5 3 আৰু 9 তিনিটা সংখ্যা গতিকে তুমি ইয়াতে 3টা শূন্য বহুৱাই দিয়া তাৰ পিছত তোমাৰ প্লাস চিনটো দিয়া এটা তোমাৰ কি হ'ল 2000 হ'ল দুটো হাজাৰৰ ঘৰত 2টো আছে না নাই চোৱা একক দশক শতক হাজাৰ হিচাপে যদি হিচাপ কৰি যোৱা হাজাৰৰ ঘৰত 2 আছে গতিকে তুমি 2000 হ'ল আৰু নেক্সট আছে 5 সংখ্যাটো 5 লিখিলা 5টো কিহৰ ঘৰত আছে শতকৰ ঘৰত আৰু একেদৰে তুমি যে চোৱা 5ৰ পিছফালে কেইটা সংখ্যা আছে দুটা 3 আৰু 9 গতিকে তুমি কি লিখিব পাৰা শূন্য দুটা বহুৱাই দিলে হ'ল তাৰ পিছত আছে তোমাৰ আকৌ 3 অংকটো লিখিলা 3 অংকটোৰ পিছফালে কেইটা অংক আছে আৰু এটা অংক আছে মাত্ৰ গতিকে তুমি 30 লিখিলা অৰ্থাৎ 3টো দশকৰ ঘৰত আছে আৰু লাষ্টত তোমাৰ কি হ'ব প্লাস 9 এইটো হ'ব তোমাৰ ইয়াৰ বিস্তৃত ৰূপ 42539 বিস্তৃত ৰূপ হ'ব তোমাৰ এইটো হ'ব তোমাৰ 40,000,2539 এনেকৈ আমি সংখ্যাবিলাকৰ বিস্তৃত ৰূপ আমি কৰিব লাগিব এই যে সংখ্যাবিলাকত অংকসমূহৰ স্থানৰ বিষয়ে আমি জানিলোঁ ইয়াৰ উপৰিও আমি আৰু এটা কথা জনা উচিত যে ভাৰতীয় পদ্ধতি মতে অংকবিলাকৰ শতক আৰু হাজাৰৰ স্থানত এটা কমা দি লিখা হয় একেদৰে হাজাৰৰ পিছত যেতিয়া আমি লাখৰ ঘৰ পাম লাখৰ ঘৰতো কমা দিয়া হয় এই বিষয়ে তোমালোকে পিছত পঢ়িবলৈ পাবা কিদৰেনো ভাৰতীয় পদ্ধতি মতে শতক আৰু হাজাৰৰ স্থানৰ মাজত কমা দিয়া হয় সেই বিষয়ে এটা উদাহৰণৰ সহায়ত চাওঁ আহা ধৰা হ'ল মই এটা সংখ্যা লিখিছোঁ সংখ্যাটো লিখিলোঁ 2 4 5 6 এইটো এটা সংখ্যাটো হৈছে 2456 তেতিয়াহ'লে আমি যদি হিচাপ কৰি আহোঁ যে এইটো হ'ল একক এইটো দশক আৰু এইটো হ'ল শতক আৰু এইটো হ'ল হাজাৰ গতিকে শতক আৰু হাজাৰৰ মাজ কোনখিনি হ'ব এইখিনি নহয় জানো এইখিনি আমি এটা কি দিম কমা দিম অৰ্থাৎ 2456 কমা দিলোঁ ঠিক তেনেদৰে যদি আমি আৰু এটা সংখ্যা লওঁ 13569 এইটো এটা 5টা অংক বিশিষ্ট সংখ্যা আৰু ইয়াতো যদি আমি একক দশক হিচাপ কৰি আহোঁ এইটো হ'ব একক দশক শতক হাজাৰ আমি এইখিনিতে হাজাৰ পালোঁ 3টোত আমি হাজাৰ পালোঁ গতিকে 3 আৰু 5ৰ মাজত আমি এটা কি দিম কমা দিম অৰ্থাৎ হাজাৰৰ স্থান আৰু শতকৰ স্থানৰ মাজত এটা কমা দিছোঁ সংখ্যাটো হ'লগৈ তোমাৰ 13,569 বুজি পাইছা নহয় তোমালোকে কথাটো এতিয়ালৈকে তোমালোকে যিখিনি কথা শিকিলা তাত তোমালোকে সংখ্যা এটাত অংকবিলাকৰ স্থান সম্বন্ধে বুজিব পাৰিলা এতিয়া আহাচোন আমি অংক এটাৰ স্থানীয় মান মানেনো কি সেই বিষয়ে বুজি লওঁ তোমালোকে ইতিমধ্যে স্থানটোহে শিকিলা আমি এবাৰ স্থানীয় মানটো বুজি ল'ম আৰু এই স্থানীয় মান সম্বন্ধে বুজিবৰ বাবে আমি আৰু এটা উদাহৰণ লৈ চাওঁ আহা এই উদাহৰণটো লৈছোঁ ধৰা হ'ল মই 2 4
5 আৰু 6 হ'ল এইটো এটা 4টা অংক বিশিষ্ট সংখ্যা আৰু ইয়াতে তোমাৰ সংখ্যাটো হৈছে 2456 এককৰ স্থানত 6 দশকৰ স্থানত 5 শতকৰ স্থানত 4 আৰু হাজাৰৰ স্থানত 2 এটা যদি তোমাক কোৱা হয় যে এই অংকবিলাকৰ স্থানীয় মান কি অৰ্থাৎ ইয়াতে থকা প্ৰত্যেকটো অংক 6 5 4 আৰু 2 প্ৰত্যেকটোৰে এটা স্থানীয় মান থাকিব আৰু এই স্থানীয় মানটো কি আমি কেনেকৈ ওলাম আমি জানো যে হাজাৰ মানে হৈছে হাজাৰৰ ঘৰত থকা সংখ্যাটোৰ স্থানটো মানে ইয়াৰ মানটো হৈছে 1000 গতিকে স্থানীয় মানটো কি হ'ব এটো আছিল তোমাৰ 2 লগত তুমি 1000 পূৰণ কৰি দিলে তুমি পাবা 2000 এই 2000 টো হৈছে তোমাৰ 2456 সংখ্যাটোত 2ৰ স্থানীয় মান ঠিক তেনেদৰে 4ৰ স্থানীয় মান উলিয়াব লাগিলে কি হ'ব যেহেতু এইটো শতকৰ ঘৰত আছে আমি 100ৰে পূৰণ কৰিলে কিমান পাম 400 পাম এই 400 টো হ'ব তোমাৰ 2456 সংখ্যাটোত 4ৰ স্থানীয় মান একেদৰে দশকৰ স্থানত থকা 5 অংকটোৰ স্থানীয় মান হ'ব 5 পূৰণ 10 সমান 50 আৰু এককৰ স্থানত থকা 6 অংকটোৰ স্থানীয় মান হ'ব 6 পূৰণ 1 যেহেতু এককৰ স্থানত ইয়াৰ মানটো আমি 1 বুলি পাইছিলোঁ 6 গুণ 6 গতিকে 50 আৰু 6 এই দুটা হ'ব 2456 সংখ্যাটোত 5 আৰু 6ৰ স্থানীয় মান তোমালোকে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এবাৰ তোমালোকৰ কিতাপত থকা এই প্ৰশ্নটো লৈ চাওঁ আহাচোন এই প্ৰশ্নটোত তোমালোকক দিয়া আছে কেইটামান সংখ্যা আৰু এই সংখ্যাকেইটা কি কৰিব দিছে তোমাক কমা দিও লিখিব দিছে আৰু বিস্তৃত আকাৰতো লিখিব দিছে ইতিমধ্যে তোমালোকে কমা দি কেনেকৈ লিখে আৰু বিস্তৃত আকাৰত কেনেকৈ লিখা হয় সংখ্যাবিলাকক সেই বিষয়ে শিকিলা আহাচোন এই প্ৰশ্নকেইটা আমি কৰি চাওঁ তে দিয়া আছে যে 1111 ইয়াতে আমি কমা দি লিখিব লাগে নিশ্চয় পাৰিবা তোমালোকে একক দশক শতককে হিচাপ কৰি আহা খুফালৰ পৰা হিচাপ কৰি আহিলে তোমালোকে কি পাবা য'ত শতক পাবা আৰু হাজাৰ পাবা শতক আৰু হাজাৰৰ মাজত কমাটো দি দিবা ইয়াতে তুমি কি পাবা 1111 এটা তুমি এক এটাৰ পিছত কমাটো দি দিলা তাৰ পিছত বিস্তৃতৰ ওপৰত লিখিব লাগিলে কি হ'ব তোমাৰ হাজাৰৰ ঘৰতো 1 আছে গতিকে 1000 শতকৰ ঘৰত 1 আছে গতিকে 100 দশকৰ ঘৰত 1 আছে গতিকে 10 আৰু এককৰ ঘৰত 1 আছে গতিকে 1 হ'ব ঠিক তেনেদৰে যদি আমি নেক্সটটো চাওঁ নেক্সটটো দিয়া আছে 2450 অৰ্থাৎ ইয়াতে যদি তুমি হিচাপ কৰি আহা এককৰ ঘৰত 0 দশকৰ ঘৰত 5 শতকৰ ঘৰত 4 আৰু হাজাৰৰ ঘৰত 2 গতিকে 2 আৰু 4ৰ মাজত কি হ'ব কমাটো হ'ব 2450 ঠিক তেনেদৰে বিস্তৃতৰ ওপৰত লিখিব লাগিলে হাজাৰৰ ঘৰত 2 আছে গতিকে 2000 যোগ শতকৰ ঘৰত কি আছে 4 আছে গতিকে 400 যোগ দশকৰ ঘৰত 5 আছে গতিকে যোগ কিমান হ'ব 50 আৰু যোগ লাষ্টত কি আছে এককৰ ঘৰত কি আছে তোমাৰ 0 আছে গতিকে এটো কি হ'ব 0 পূৰণ 1 হলে কিমান হয় 0 হয় গতিকে এটো 0 হ'ব নেক্সট আৰু এটা প্ৰশ্ন কৰি দিছো মই তোমালোকক এটো দিয়া আছে তোমালোকক ধৰা হল 55652 আৰু 55652 টো তুমি হিচাপ কৰি আহা তেতিয়া হলে এককৰ ঘৰত তোমাৰ 2 আছে দশকৰ ঘৰত 5 আছে আৰু শতকৰ ঘৰত কিমান দিয়া আছে তোমাৰ 6 আছে তাৰ পিছত তুমি কি পাবা হাজাৰৰ ঘৰত পাবা গতিকে তুমি 5 আৰু 6ৰ মাজত কমাটো বহুৱাই দিলে তোমাৰ কমা বহুৱা হৈ যাব সংখ্যাটো হৈ যাব তেতিয়া তোমাৰ 55652 ইয়াৰে প্ৰথম 5টোৰ বিস্তৃত ৰূপত লিখিলে কি হ'ব 5ৰ পিছফালে কেইটা শূন্য হ'ব 4টা শূন্য তাৰ পিছৰ 5টোৰ পিছফালে 3টা শূন্য তাৰ পিছত আছে তোমাৰ 6ৰ পিছফালে 2টা শূন্য তাৰ পিছত আছে তোমাৰ 5ৰ পিছফালে এটা শূন্য আৰু লাষ্টত কি আছে তোমাৰ 2 আছে একেদৰে তুমি বাকি কেইটাও কৰিবলৈ চেষ্টা কৰিবা আৰু এই প্ৰশ্নকেইটাৰ পিছতে তোমালোকক দিছে যে একেদৰে তোমালোকে কি কৰা যে 5টা অংক বিশিষ্ট সংখ্যা কেইটামান নিজে নিজে লিখা আৰু এই সংখ্যা কেইটাও তোমালোকে কি কৰা বহলাই লিখা বা বিস্তৃত ৰূপত লিখা গতিকে তোমালোকে কেইটামান সংখ্যা নিজে নিজে ভাবি লিখাৰ আগতে মই তোমালোকক কেইটামান সংখ্যা দিছো এটা লিখি দিছো সংখ্যা কেইটা যে 25891 90743 60201 49720
53,816 এই সংখ্যাকেইটা তোমালোকে বিস্তৃত ৰূপত লিখিবাচোন ঘৰত চেষ্টা কৰি থাকিবাচোন আৰু ওপৰত যে কৰি আহিছোঁ সেইকেইটা নিচিনা একে নিচিনা আৰু এইকেইটা কৰা হ'লে তোমালোকে নিজে নিজে কিছুমান সংখ্যা লৈ পেলাই সেই সংখ্যাবিলাকক বিস্তৃত ৰূপত প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰি থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছা তোমালোকৰ যদি কিবা নুবুজা কথা থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু তোমালোকক ৰিপ্লাই দিবৰ বাবে মই চেষ্টা কৰিম এই পাঠটিৰ বাকি থকা অংশসমূহ অহা ভিডিঅ'সমূহত আলোচনা কৰিম ধন্যবাদ